যি নীতি নিয়ম আছে সেইমতে মই মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আৰু ইয়াত যদি মই কিবা তেনেকুৱা ধৰণৰ চাইল্ড মেৰেজত মই ইনভলভিং মোৰ মানে কিবা আছে, নিশ্চয় আদালতে এইটো ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যিটো চেনেলে আজি মোৰ পৰা কোনো তথ্য নোহোৱাকৈ যিটো মানে DY 365 ডিজিটেলে আজি এনেকুৱা এটা অপপ্ৰচাৰ মানে ৰাইজৰ মাজত মানে মোক সেই প্ৰতিপন্ন কৰাৰ কাৰণে যিটো মেছেজ তেওঁলোকে দিছে, তাৰ কাৰণে মই এটা FIR মই এটা লঞ্চ কৰিম। ইতিমধ্যে মই মোৰ অধিবক্তাৰ লগত মই কথা পাতিছোঁ আৰু যিজন ল'ৰাই অভিযোগ আনিছে তেওঁৰ বিৰুদ্ধেও মই কৰিম যে এনেকুৱা ভিত্তিহীন হেৰি কৰাৰ কাৰণে মই এটা মানহানি গোচৰ তেওঁলোকৰ বিৰুদ্ধে মই কৰিম। গতিকে আজি মই আপোনালোকক ইয়াতে আমন্ত্ৰণ কৰি আনিছোঁ এইকাৰণে, যিহেতু মোৰ সন্মুখত মোৰ মানে পঞ্চায়ত নিৰ্বাচন, হয়তো এইটো ক্ষেত্ৰত মই স্পষ্ট কৰি নিদিলে হয়তো ৰাইজৰ মাজত হয়তো কিছুমানে এই বস্তুটো মানে অপপ্ৰচাৰ চলাই থাকিব, যাৰ কাৰণে মই আপোনালোকক মানে ইয়াতে নিমন্ত্ৰণ কৰি আনিছোঁ। তো ধন্যবাদ। আপোনালোকে যদি কিবা সুধে প্ৰশ্ন কৰিব পাৰে, মই নিশ্চয় আপোনালোকৰ উত্তৰ মই বন্ধুসকল, দাদাসকল, আপোনালোক সকলোকে মই অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। কলংক হ'লে ৰঙালী বিহুৰ শুভেচ্ছাও জনাইছোঁ। তো আজি মই ইয়াতে সংবাদমেল অনুষ্ঠিত কৰাৰ নিশ্চয় এটা উদ্দেশ্য আছে। তো মই আপোনালোকে জানে যে মই এইবাৰ 13 নং আচলপাৰা গাঁও পঞ্চায়তৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মই মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। ইতিমধ্যে মোৰ বিৰুদ্ধে যোৱাকালি মই ৰাতি এটা DY 365 ডিজিটেল চেনেলত এটা অভিযোগ, এজন ল'ৰাই মানে অভিযোগ উত্থাপন কৰিছে। চাইল্ড মেৰেজ সন্দৰ্ভত মানে তেওঁ অভিযোগটো উত্থাপন কৰিছে। তো মই আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে মই কোনো পধ্যেই কোনো ধৰণৰ চাইল্ড মেৰেজ যিটো এক্ট সেইটো মই অমান্য কৰা নাই আৰু মই বাল্য বিবাহৰ লগত মই জড়িতও নহয়। মই 2013 চনৰ নৱেম্বৰ মাহত মই মোৰ মানে সামাজিক বিয়া আমাৰ ধৰ্মীয় নীতি নিয়মেৰে অনুষ্ঠিত হৈ গৈছিলে। আৰু এই ক্ষেত্ৰত যিজন মোৰ বিৰোধী এটা মানে কোনো মানুহে চিনি নোপোৱা এটা ৰাজনৈতিক দলৰ পৰা তেওঁ মানে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু মিছা অভিযোগ উত্থাপন কৰিছে। মই এনেকুৱা নিজ মন্তব্য মোৰ বিৰুদ্ধে কৰাৰ কাৰণে মই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু মই চেলেঞ্জ কৰিছোঁ, যদি মই চাইল্ড মেৰেজ এক্ট মই যদি মানে ভংগ কৰিছোঁ, এভইড কৰিছোঁ, তেতিয়াহ'লে আমাৰ কাৰণে, মোৰ কাৰণে দেশত আমাৰ আইন আছে, আদালত আছে, তেওঁলোকে আদালতত ফাইট কৰক। গতিকে নিৰ্বাচন আমি আজি ৰাজনীতি কৰিছোঁ কাৰণেই যে আমি ইমান ব্যক্তিগতভাৱে আক্ৰমণ কৰিব লাগিব কাকো, এইটো আমি কেতিয়াও নাভাবোঁ। তো আপোনালোকে নিশ্চয় জানিছে যে তেওঁ মানে হতাশাত ভুগিছে। তেওঁ জানে যে তেওঁ যিটো দলৰ পৰা তেওঁ ইয়াতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেই দল কেতিয়াও তেওঁ মানে জয়ী হ'ব নোৱাৰে। আৰু আমাৰ ইয়াতে কংগ্ৰেছ দলৰ এটা জনপ্ৰিয়তা আছে ৰাইজৰ মাজত। আৰু আপোনালোকে জানে যে যোৱাটো 5 বছৰ মোক আমাৰ এই আচলপাৰা গাঁও পঞ্চায়তৰ সন্মানীয় ভোটাৰ ৰাইজে মোক সভাপতি হিচাপে মোক নিৰ্বাচিত কৰিছোঁ আৰু মই খুব নিষ্ঠা আৰু সততাৰে মোৰ 5টা বছৰ কাৰ্যকাল মই পাৰ কৰিছোঁ। সদায় মই ৰাইজৰ সুখ দুখৰ লগতে আছিলোঁ। যিমানখিনি পাৰোঁ পঞ্চায়তত যিমানখিনি অসম চৰকাৰ হওক, কেন্দ্ৰীয় চৰকাৰে আমাক পুঁজি আবণ্টন দিয়ে, সৰু সুৰা ৰাস্তা হওক, পথ হওক, টয়লেট হওক, বিভিন্ন ধৰণৰ মানে পঞ্চায়তৰ সৰু সুৰা কাম সদায় মই কৰিছিলোঁ। আৰু কাম ক'বলৈ গ'লে মোৰ 1 ঘণ্টা সময় লাগি যাব, কাৰণ মোৰ আগতো আৰু বহুত সভাপতি আছিলে বা বিভিন্ন পঞ্চায়ত প্ৰতিনিধিবিলাক আছিলে। আপোনালোকে ৰাইজৰ পৰা সুধিব যে তেখেতসকলৰ তুলনাত মই যথেষ্ট মোৰ পঞ্চায়তত মই ডেভেলপমেণ্টৰ কাম মই কৰিছোঁ। আজি যাৰ কাৰণে নেকি মোক দ্বিতীয়বাৰৰ কাৰণে আমাৰ দলৰ হাইকমাণ্ডে মোক মানে দ্বিতীয়বাৰ মই পঞ্চায়ত প্ৰতিনিধি হিচাপে মই আকৌ যাতে জয়ী হ'ব পাৰোঁ তাৰ কাৰণে মোক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তো সেইকাৰণে মই দলীয় হাইকমাণ্ডক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ট্ৰাইডেণ্ট একাডেমি এটা আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান যি একাডেমিক উৎকৰ্ষ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
বিজ্ঞান বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। প্ৰতি বছৰে অভূতপূৰ্ব ফলাফলৰ সৈতে এই প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক বিকাশৰ এটা প্ৰমাণিত অভিলেখ গঢ়ি তুলিছে, যাৰ প্ৰতিফলন দেখা যায় চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উৎকৃষ্ট ফলাফলত। ব্যক্তিগত গাইডেন্স, কেৰিয়াৰ পৰামৰ্শ আৰু নিয়মিত মূল্যায়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবেই নহয়, জীৱনৰ বাবে সাজু কৰি তোলে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল, যাতে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়ি থাকিব পাৰে। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং, যিয়ে তেওঁলোকক চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ দিশে প্ৰথম পদক্ষেপৰ সহায় কৰে। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলোঁ, লগতে যোগাযোগ, সৃষ্টিশীলতা আৰু আত্মবিশ্বাসো বিকাশ কৰি তোলোঁ। সমৰ্পিত শিক্ষক শিক্ষয়িত্ৰী আৰু সদায় শক্তিশালী ফলাফলৰ সৈতে ট্ৰাইডেণ্ট একাডেমী আগলৈকে গঢ়ি চলিছে আগন্তুক সফল ব্যক্তিত্বসকলক। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304। ভৰ্তি চলি আছে, আসন সীমিত।